লগত 2000 পইচা পাব আছিলে। এতিয়া কৈছোঁ মই পইচাটো এতিয়া নাই, একটা ল'ৰাটো 2 বছৰ হৈছে মৰিছে, সেইটো ঋণে দিব পৰা নাই। তো আপুনি 2000 টকা পাব, মোক দি দিম আপোনাক, মই দিম। অলপ হেৰি কৰিব লাগিব, হাঁচিমে অলপ ধৈৰ্য ধৰক, দিম। একটা ল'ৰা কামানি কৰে আৰু মতাটো বুঢ়া হৈ গ'ল, সেই ল'ৰাটোৰ চিন্তা কৰি কৰি হেৰি হৈ গ'ল। তো কৈছে নাই মই একশ্যন ল'ম আৰু আগৰ কেছটো যে আছে ল'ৰাটো মৰিলে যে, সেইটো কেছো বোলে সেই বেয়া কৰি দিব, পইচা উঠাব নিদিব মোক, মোৰ ধ্বংস কৰি দিব বোলে চব। কোনে কৈছে? হাচিমে কৈছে। হাচিম কোন হয়? ইয়াতে আমতলা। এতিয়া যিজন আপোনাৰ ইয়াত পানী যে পৰি আছে তেখেত আপোনাৰ কি হয়? মোৰ মতা হয়। নাম কি আছিল? ইব্ৰাহিম খলিল। বয়স কিমান হৈছে? 50 বছৰ। গড় ক'ত ক'লে? হাতীবন্ধা আমতলা। তেখেতে কি কৰে? এই চুলুঙত কাম কৰে, মাছৰ কাটাত। এতিয়া কি কাটাৰ পৰা আহি আছিল? কাটাৰ পৰা আহি আছিল। এতিয়া আপোনালোকে কি সন্দেহ কৰে? সি কৈছে আমাৰ একশ্যন ল'ব, আৰু মোৰ একটা ল'ৰা আছে এতিয়া, সি কৈছে এনেকৈ হাতত ল'ব, লৈ পেলাই এনেকৈ হেভি মাৰি ধৰিব, চেছ হৈ যাব। এতিয়া কোনোবা মানে তেখেতক মানে হত্যা কৰাৰ কি সন্দেহ হৈছে আৰু তেতিয়া আপোনালোকেও সন্দেহ কৰিব এইটো কথাটো, হয়নে নহয়? মোৰতো আৰু কোনো নাই এই পৃথিৱীত, কোনো নাই। মোৰ একটা ল'ৰাহে আছে, এতিয়া ল'ৰাটোকো মাৰি পেলাইছে, মই ক'ত যাম? মোৰ 3টা ছোৱালী আছে আৰু কোনো নাই। আৰু কি প্ৰশাসনক কি অনুৰোধ জনাব? চৰকাৰক কি ক'ব? মোৰ মতা লাগে, মই কেনেকৈ কি কৰিম? মোক কোনে চাব? একটা ছোৱালী আছে বিয়া দিবলৈ বাকী, কোনে চাব? মোৰ ল'ৰাত একটা কোনে চাব?